সময়ক কেতিয়াও বিশ্বাস কৰিব নোৱাৰি। সময়ে কি খেল দেখুৱাই দিয়ে কোনেও গম নাপায়। আজি উৰুকা দিনাখনে দেখিছেনে, কাপোৰ পেক কৰি গুৱাহাটীলৈ বুলি ওলাইছোঁ। ভাবিছোঁ চাগে ফুৰিবলৈ যাবলৈ ওলাইছোঁ, নহয়। আৰিয়াৰ গাটো হঠাতে বহুত বেয়া হৈ গৈছে। মায়ে মানে ৰাতিপুৱা বহুত কান্দিছে দেই। তাৰপিছত এয়া গোটেইকেইটা ওলাইছোঁ। মাকো লগত লৈ গৈছোঁ, কিয়নো মায়ে ঘৰত মিছাতে টেনশ্যন লৈ থাকিব, আকৌ প্ৰেছাৰ হাই হ'ব, চুগাৰ বাঢ়িব ন। সন্মুখত দেখি থাকিলে ভাল পাব। ৰাতিপুৱা 12টা বজাত ওলাইছোঁ, 2:25 গুৱাহাটীত সোমাইছোঁ। গুৱাহাটীত সোমাই লৈ ট্ৰেফিক জামখিনিতো আছিল বাৰু। এইফালে আমি প্ৰতীক্ষা পালোঁহি। পিছে প্ৰতীক্ষা এতিয়া প্ৰতীক্ষা হৈ থকা নাই, নামটো চেঞ্জ হ'ল, বেলেগে ল'লে। ৰেইনবো চিলড্ৰেনছ হস্পিটেল হৈ গ'ল দেই। এইফালে হস্পিটেলত আপোনাৰ সোমাই লৈ ডক্টৰৰ ওচৰত গোটেইখিনি কথা কোৱা হ'ল আৰু আৰিয়াৰ কি হৈছে। কিন্তু আমি মানে ভাবিছিলোঁ মাজাটো খাই কিবা ফুড পয়জনিং হ'ল নেকি, নহয় বোলে আৰিয়াৰ ডিহাইড্ৰেশ্যন হৈছে আৰু মানে আপোনাৰ ডায়েৰিয়া হৈছে। তাই মানে পানী একেবাৰে নাই। তাইক যদি চেলাইন নিদিওঁ তেনেহ'লে তাইৰ প্ৰব্লেম আছে বুলি কৈছে। মানে ডক্টৰৰ কথাটো মানিবই লাগিব। যিজন ডক্টৰে সৰুৰ পৰা চাই আছে তাকে তাইক চেকআপ কৰি আছে। মাজে মাজে তাই ভয়ো খাইছে, ডক্টৰ দেখিলেই ভয় খায়, বেজি বুলি ক'লেই ভয় খায়। বেয়াও লাগিছে, উপায় নাই। তাই ভালৰ কাৰণেতো আহিছোঁ ন। আমাৰ কাৰণে বিহুটো ডাঙৰ নহয়, ছোৱালীজনী ডাঙৰ। বিহু আকৌ পাম। এইকেইটা বেজি দেখি মোৰ জিও উৰি গৈছে মানে। তাই কেনেকৈ ল'ব, ইমান কান্দিছোঁ নহয় মই আৰু মায়ে মানে। মই বহুত কষ্ট পাইছোঁ, মোকেই দিয়ক লাগিলে, কিন্তু তাইক দিয়াটো মই একদম নিবিচাৰোঁ। তাই মানে হস্পিটেলৰ বিচনাখনতো নবহে, মোৰ কোচতে বহি ল'ব। তাই টোপনি গৈছেগৈও। ইমান দিন দেওবাৰৰ পৰা তাই এটা খোৱা নাই, মানে অকণো নাই খোৱা। হাগিছে, লেট্ৰিন হৈছে আৰু মানে খুব বমি হৈছিলে ন। সেইটো কাৰণে চেলাইনটো মানে বহুত বেছি জৰুৰী। সেইকাৰণে বোলো নাই, দি দিয়াই ভাল পায়। আমি কাপোৰ পেক কৰি লৈয়ে আহিছোঁ। এইফালে আমি কেবিনলৈ আহিলোঁ। কেবিনত আহিয়ে বেবী ৰুমত, বেবী সেইখনত বহিব লাগে। তাকে কৈছোঁ এইখন আমাৰ হোটেল বোলো আজি। আমি আজি বেলেগ এখন হোটেলত থাকিম দেই। তাই কৈছে এই হোটেলখন মোৰ ভাল লগা নাই। তাৰপিছত আহিলোঁ, ৰাতিপুৱাই ব্ৰেকফাষ্ট কৰি অহা। এতিয়া চাহ লৈ যাওঁ বোলো, চাহ আনিবলৈ আহিলোঁ। তাৰপিছত গাড়ীৰ পৰা বস্তুখিনি লৈ পিনে কেবিনলৈ বুলি ওলালোঁ। তাৰপিছত কেবিনততো দুজনহে থাকিব পাৰিব। মই আৰিয়া আৰু দেউতাক থাকিম। মা জেঠাইহঁতৰ ঘৰলৈ যাবলৈ ওলাইছে। তাকে আৰিয়াই মানে বৰ দুখ কৰিছে, আইতাক নাই কাৰণে। মাও মানে দুখ কৰিছে, উপায় নাই, যাবতো লাগিব ন। তেওঁৰ স্বাস্থ্যটোও ভাল হৈ থাকিব লাগিব। সেয়া তাকে আৰু সকলোৱে যাতে আশীৰ্বাদ কৰিব ভাল হৈ যায় দেই। আপোনালোকে বহুতেই সুধি আছে, বহুত বহুত ধন্যবাদ দেই। তাৰ কাৰণে আশীৰ্বাদ, আইতাক আশীৰ্বাদ কৰিব দেই, তাই যেন সোনকালে ভাল।